বানপীড়িত ৰাইজৰ কাষলৈ গৈছিলোঁ আমি সাহায্য সামগ্ৰী লৈ নামদাং গোহাঁইগাঁও তেখেতসকলৰ তাত আমি বানপীড়িত ৰাইজক সহায় কৰি আমি বান সাহায্য বিতৰণ কৰি আমি ঘূৰি আহিছিলোঁ। ঘূৰি অহাৰ পিছত আমি ৰাতি আহি 8টা বজাত আমি যোৰহাট আপোনাৰ ছটাই নিমন্ত্ৰণ এই আপোনাৰ চুমু নিৰামিষ হোটেল তেখেতৰ লগত তাত আমি আহাৰ গ্ৰহণৰ কাৰণে সোমাওঁ। আমাৰ গোটেই দলটোত আমাৰ 16-17জনমান আমি মানুহ আছিলোঁ। চুমু নিৰামিষ হোটেল নিৰামিষ হোটেল হয়। তেওঁলোকৰ তাত সোমোৱাৰ পিছত আমি তেখেতলোকক সুধিলোঁ আমাৰ 16জন মানুহ আছে আপোনাক কি পাম। তেতিয়া তেখেতসকলে ক'লে যে ৰুটি পাব। ৰুটি কেনেকৈ প্লেট সুধিলোঁ তেখেতসকলে ক'লে যে 60 টকাকৈ বুলি ক'লে। আমি লগালগ খালোঁ, আমি ধুনীয়াকৈ খালোঁ। তেখেতসকলে ভালকৈ খুৱাইছে আমাক। খাই মেলি আমি উঠি অহাৰ পাছত তেখেতসকলে পটককৈ কৰিলে যে দাঁতিৰে এজন যি হোটেলখনৰ লগতে আৰু এজন মানুহ আছিল তেখেতে আহি ক'লেহি যে আমাক 80 টকাকৈ দিব লাগিব। তেতিয়া আমাৰ লগত কথাখিনি অকণ তৰ্কাটো কি হ'ল যে আমি 60 টকাকৈ পতাৰ পিছত আপোনালোকক কেনেকৈ 80 টকা দিম তেনেকৈ কৈ দিলত। তেতিয়া যেতিয়া অকণমান তৰ্কাটো কি হ'ল আমি আমাৰ লগত লাগিলে। তেতিয়া আমি ক'লোঁ চাওক আমি বানপীড়িত ৰাইজৰ কাষত ৰাতিপুৱা আমি 7টা বজাৰ পৰা আমি কষ্ট কৰি আহি পেলাই এইখিনি পাইছোঁহি। আপোনালোকে কিয় ইমান মিছবিহেভ কৰিছে আমাক? আমি সাধাৰণ কথা এটাত কিয় মিছবিহেভ কৰিছে? নহয় বোলে দিব লাগিব তহঁতক বোলে কি আমি তেওঁলোকৰ দাঁতি মানুহজনে কৈছে যে আপোনাৰ বান খাই যে কি তহঁতকো দিব লাগিব নেকি? ৰিলিফ দিব লাগিব। আমাক আপুনি দিব নালাগে, আপুনিতো দোকানতে বহি আছে। আমিতো 8জনৰ কাষত ৰাতিপুৱাৰ পৰা ঘূৰি আছোঁ আজি ইমানকেইদিন। তেতিয়া আপুনি কিয় তেনেকৈ কৈছে? সেই কথাটোলৈ টকাটো গ'ল। তথা সময়ত আমি তেতিয়াহ'লে ঠিক আছে আপুনি 80 টকা নালাগে আমাৰ পৰা 100 টকাই লৈ লওক, কিন্তু মিছবিহেভ নকৰিব। কাৰণ আমি বহুত কষ্ট কৰি আহিছোঁ গোটেই গাঁৱৰ ৰাইজখিনি হৈ পেলাই। বহুত মিছবিহেভ কৰিছে, বৰ অশালীন মন্তব্য কৰি পেলাই। তাৰপিছত গ'ল আমি ধুনীয়াকৈ দিলোঁ। দি পেলাই আমি যথাসময়ত আমাৰ আৰু 2-3খন গাড়ী গৈছোঁ, 4খন গাড়ী গৈছোঁ, 3খন গাড়ী আমাৰ গুচি আহিলে। লাষ্টত আমি আছিলোঁ। আমি গাড়ীখনত যাত উঠিব অংশতে তেওঁ মানে মানুহখিনি মাতি দিছে, ল'ৰা কেইটামান মাতিছে। উদন্ত প্ৰকৃতি অলপ ড্ৰিংকছ কৰি আছে। সেই ধাবাকেইখনৰ অসম্ভৱ ড্ৰিংকছো কৰে। আমি নাজানো এইবিলাক কথা, কাৰণ আমি এইবিলাক জেগাত নাযাওঁতো। কিন্তু যেতিয়া আমি আহিলোঁ তেতিয়া আমি গাড়ীত উঠিব খোজোঁ আমাক নমাই লৈছে। নমাই লৈ এফালৰ পৰা মাৰপিট কৰিছে গোটেইখিনিয়ে। মাৰিছে আমাক, সেই ল'ৰাখিনিয়ে মাৰিছে গোটেইখিনিয়ে। আৰু খাই বা ওচৰ গতিয়াইছে, আপোনাক কৈছে দাদাগিৰি কৰিছে আৰু তহঁত ইয়াত কিয় গুণ্ডামি? আমিতো গুণ্ডামি কৰা, আমি গামোচা গালত লৈ আছোঁ। চক দাদা আমি কিয় গামোচা কৰিম? হেৰি কৰিম, আমিতো আহিছোঁ 8জনৰ কাষত ৰাতিপুৱাৰ পৰা গধূলিলৈ আমি একো নোখোৱাকৈ 4 দিন সময় আমি কষ্ট কৰি পেলাই তেখেতসকলৰ গুৰিত আমি বানপীড়িত ৰাইজৰ কাষত 8জনৰ কাষত এই দুখৰ সময়ত আছোঁহি। তাৰপিছত তেখেতসকলে অনাকেইদিনটো এটা পৰিৱেশৰ মাজত আমাক অযথা আমাক বেয়া হেৰি কৰিছে। মাৰপিছত আমাৰ মোৰ লগৰ সংগী কেইবাজনকো খুব পিটিছে, মানে যাকে তাকে মাৰিছে মুঠতে তেওঁলোকে। মানে আমি তেখেতসকল নাজানো, সেইখিনি অলপ গুণ্ডা প্ৰকৃতিৰ ল'ৰা। কাৰণ কি মানে বহুত বেয়া বহুত বেয়া শব্দ কৈছে আৰু গোটেইখিনিকে মাৰিছে। আৰু আমি ধৰক গুচি আহিলোঁ কেলে আমি ভিডিঅ' ফুটেজ কৰিবলৈ আমি নাপালোঁ এনে, কাৰণ আমাকতো এফালৰ পৰা গতিয়াইছে মাৰিছেহে। আমিতো ভিডিঅ' ফুটেজ জানে। শিৱসাগৰ নহয়, যোৰহাট ছটাই চুমু নিৰামিষ হোটেল। হয় হয়। আমি যোৰহাট আৰক্ষী প্ৰশাসনৰ কাষলৈ আহিছোঁ, কাৰণ আমি আৰক্ষী প্ৰশাসনৰ গুৰিলৈকে আহিব লাগিব। আমাক আচলতে ন্যায় লাগে, কাৰণ আৰু যাতে আমি এনেকুৱা আমাৰ নিচিনাকৈ অনাগে কিন্তু এই বানপীড়িত ৰাইজৰ কাষলৈ যোৱা মানুহ কাৰো যাতে আমাৰ নিচিনাকৈ দুৰ্ভাগ্য নহয়, সেইকাৰণে আমি যোৰহাট আৰক্ষী প্ৰশাসনে এটা বিনম্ৰ অনুৰোধ জনাইছোঁ, আপোনালোকে উচিত তদন্ত কৰি আমাক এটা ন্যায় প্ৰদান কৰিব আৰু মানুহসকলক আশ্বস্ত কৰিব। কাৰণ এইকাৰণে যে অনাগত দুৰ্গত ৰাইজে যাতে এনেকুৱা আমাৰ নিচিনা অনাকিন্ত পৰিৱেশৰ মাজত সোমাব নালাগে। সেইকাৰণে নিদিওঁ বুলি কোৱা নাই আমি কাৰণ আমি 100 টকা দিবলৈ আজি, কাৰণ আমি বানপীড়িত ৰাইজক আমি মুক্ত হস্তে আমি দান কৰি তেখেতসকলক বুলি গৈছোঁ। 20 টকাৰ কথা নাই, কিন্তু তেখেতসকলেহে কৰি লৈছে এইটো কাৰণ। আমিও ভবা নাছিলোঁ তেনেকুৱা কৰিব, কিন্তু খাই বৈ কিন্তু আমি ওলাই আহিলোঁ, পইচা পে'মেণ্ট কৰি ওলাই আহিলোঁ। কিন্তু তাৰ পিছত হৈছে ঘটনাটো। তাৰপিছত পিছত এই হোটেলৰ মানুহখিনিয়ে মাতি দিছে, মাতি দি পেলাই আহিছোঁ তহঁতি কোন ইয়াত ইমান টকা দি গৈ গুণ্ডামি কৰিবি, কিহৰ বান ৰিলিফ দেখাইছ ইয়াত, আমুক তামুক কৈ দিলোঁ। আমি দি পেলাই আমি 80 টকাকৈ পৰিশোধ কৰিলোঁ। আমি লাষ্টত কৈছোঁ আপোনাৰ 100 টকাই লৈ লওক, একো কথা নাই, কিন্তু আপোনালোকে কথাখিনি এনেকুৱা নকৰিব। কাৰণ বানপীড়িত ৰাইজৰ কাষতহে গৈছোঁ আমিতো কোনো হেৰি কৰিবলৈ যোৱা নাই। তেনে স্বত্বত আপোনালোকে আমাক ৰাইজক সহায় কৰিব লাগে, আমিতো সহায় বিচৰা নাই। তাৰপিছত আমাক কৈছে কিহৰ ৰিলিফ দেখাইছ তহঁতি, ৰিলিফ দেখাই বৰ ডাঙৰ কাম কৰিলি নেকি, সেইবিলাক শব্দ কৈছে। সেয়াই কথা।